Hello everyone, welcome back to Eva's learning platform. Azir class to ami current affairs 2021 or series 2 discuss korim. Series 1 already amar channel ot upload kora hoise. Jodi tumalake nai swa I button ot tar link to di dim goi sai labo pariba. Thik ase ei current affairs series keita upcoming jikono competitive exam or karone khube important hoy. So video to hekholeke sai thakiba. Now start the series. Here is the question, what is the rank of India in World Happiness Index 2021? 2021 বৰ্ষৰ World Happiness Index reported ভাৰতৰ স্থান কিমান আছিল হেতু আমাক সুধিছে and the answer is 139th rank. Okay, India rank to হৈছে 139. ইয়াতে এটা কথা মন ৰাখিবা যে India ranked 139 out of 149 country. ঠিক আছে 149 countries ভিতৰত ভাৰতবৰ্ষৰ পজিশনটো কিমান হৈছে 139 World Happiness Index. Okay, so ইয়াতে আৰু এটা খুব ইম্পৰ্টেন্ট কথা জানি থোৱা Finland is the top ranked country for 4th consecutive year. World Happiness Index একেবাৰে first top rankত কোনখন country আছে Finland আৰু Finlande এই যেটো rank 1 হেতু একেৰাহে 4 বছৰৰ কাৰণে 4 বছৰৰ কাৰণে একেৰাহে top 1 rankত আছে ঠিক আছে so Finland is the top ranked country for 4th consecutive year so world happiest country কোনখন হয় Finland হয় next question to saw which state of India has decided to set up government run ambulance network for animals okay ভাৰতবৰ্ষৰ কোনখন ষ্টেটে প্ৰথমবাৰৰ কাৰণে এনিমেলছৰ কাৰণে জীৱ-জন্তুৰ কাৰণে এম্বুলেন্স সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে আৰু সেইখন ষ্টেটখনৰ নাম হৈছে আন্ধ্ৰ প্ৰদেশ Move to the next one. Recently on April 2021, Government of India announced to provide 5 kg food grains to the poor till June 2021 under which scheme? Recently, Bharat Sarkare ki korise 2021 চনৰ এপ্ৰিল মাহৰ পৰা জুনলৈকে যিখিনি দুখীয়া লোক আছে সেই সকলক 5 কেজি ফুড গ্ৰেইনছ আগবঢ়োৱাৰ এটা ঘোষণা কৰিছে আৰু এই যেটো এনাউন্সমেন্ট কৰিছে হেতু কোনখন আসনিৰ অধীনত হেতু আমাক সুধিছে and the scheme is Pradhan Mantri Garib Kalyan Anna Yojana so Garib Kalyan ha so এখনৰ শর্ট ফর্মটো আমি লিখিব পাৰো PMGKY so এবোৰৰ PMGKY তাৰ এই ফুল ফর্মটো জানি থৈ দিবা ঠিক আছে এবোৰ কোৱেশ্চনও সুধে আৰু এই স্কিমখন কেতিয়া লঞ্চ হৈছিল ৰিসেন্টলি লঞ্চ হৈছে মানে যোৱা বছৰ হৈছে মাৰ্চ 2020 যোৱা বছৰ এই স্কিমখন লঞ্চ কৰা হৈছে আৰু কিহৰ কাৰণে এই এনাউন্সমেন্টটো কৰিছিল গভৰ্নমেন্ট অফ ইন্ডিয়াই ডিউ টু ৰাইজ দ্য নাম্বাৰ অফ কোভিড-19 যেহেতুকে দেশত কোভিড-19ৰ সংখ্যা বাঢ়ি গৈ আছে আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ আছে আৰু যাৰ ফলত লকডাউনৰ অৱস্থা কন্টিনিউ হৈ আছে সো তাৰ কাৰণে দুখীয়া সকলক হেল্প কৰিবৰ কাৰণে এই স্কিমখন বা এই এনাউন্সমেন্টটো কি কৰিছিলে ভাৰত চৰকাৰে দিছিলে নেক্সট কোৱেশ্চন টু চাও Ministry of Ayush recently on June 11 2021 launched an app the name of the app is Ministry of Ayush recently 11 জুনত এটা এপ লঞ্চ কৰিছে আৰু সেই এপটোৰ নাম কি সুধিছে হেতু এপৰ নাম হৈছে নমস্তে যোগা ঠিক আছে সো কোৱেশ্চনটো আমি এই সিৰিজটোত ওয়ান লাইনাৰ হিচাপে আগবঢ়াইছো কারেন্ট এফেয়ার্স কিনি ওয়ান লাইনাৰত কি হয় গুটিখিনি বস্তু আমি কভাৰ কৰিব পাৰো সো এই কোৱেশ্চনটো বিভিন্ন ধৰণে সুধিব পাৰি যে নমস্তে যোগা এই এপটো কোনে লঞ্চ কৰিছে তেনেকুৱা ধৰণৰো কোৱেশ্চন হ'ব পাৰে তো দিস এপ ওয়াজ লঞ্চ বাই মিনিষ্ট্ৰি অফ আয়ুষ কেতিয়া লঞ্চ কৰিছে ডেটটো সদায় মনত ৰাখিবা 11 জুন 2021 ঠিক আছে আৰু মিনিষ্ট্ৰি অফ আয়ুষৰ বৰ্তমান হেড কোন হয় কিৰেণ ৰিজিজু হয় হেতু মনত ৰাখি থবা আচ্ছা ইয়াৰ লগত কেইটামান কথা আমি জানি থোৱাটো দৰকাৰ Along with Ministry of Ayush, Morarji Desai National Institute of Yoga also collaborate the launching the app. এই এপটো লঞ্চ কৰিবৰ কাৰণে Ministry of Ayushৰ লগতে আৰু কোন আছে Morarji Desai National Institute of Yogaও কি কৰিছে লগ লাগি কোলাবৰেট কৰি এই এপটো লঞ্চ কৰিছে তাৰ পিছত World Yoga Day যেটো ইন্টাৰনেশনাল যোগা ডে হেতু প্ৰতি বছৰে কোন তাৰিখে সেলিব্রেট কৰা হয় 21st জুন রিসেন্টলি আমাৰ ইন্টারনেশনাল যোগা ডে
আমাৰ হৈ গৈছে হয়নে আৰু এই ৰিসেন্টলি যেটো যোগা ডে গৈছে হেতু কিমান নাম্বাৰ হয় 7th নাম্বাৰ হয় প্ৰত্যেকটো পইণ্টে ইম্পৰ্টেন্ট আৰু এইবাৰৰ যোগা ডে থিমটো কি আছিল বি উইথ যোগা বি এট হোম ঠিক আছে ভেৰি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স another mobile app namely M Yoga was launched PM Modi on 21st June 2021 which was developed by WHO and Ministry of Ayush yoga day dinahon 21st June amar manoniya pradhan mantri daoriai aru eta mobile app তেওঁ লঞ্চ কৰিছে হেতুৰ নাম হৈছে M Yoga আৰু সেই এপটো ডেভেলপ কোনে কৰিছে WHO আৰু মিনিষ্ট্ৰি অফ আয়ুষে কৰিছে ভেৰি ইম্পৰ্টেন্ট গুটেখিনি ইনফৰমেশন জানি থবা Which organization recently on May 2021 launched a mobile app namely Dosed for Life. So, kuntu organization recently May mahot eta mobile app launch korise aru he app tor naam hoise Dosed for Life. Kuntu organization korise aru hetu korise amar Central Board of Secondary Education CBSE. Okay, kihor karne korise It is a psychological counseling app for students and parents. So this app is basically for students and parents. Okay. A app to key provide kore is provide study material for students. Okay. Then suggestive guide after class 12 for pisot student hokole ki koribo hetur upor guide dibo tips of mental health which is very important in current days ajikali etiar poristhithit covidor poristhithit mental health amar strong koratu khube important so tare tips dibo and corona guide hisabe kaam koribo so Dosed for Life a app tur ebur hoise kaam okay aru a app tu launch korise CBSE ketia korise hetu monot rakhiba May 2021 next question to sound In which district of Assam did CM Sarmananda Sonowal inaugurate first heliport in February 2021? So, Ahomor kunkhon rajyot Sarbananda Sonowal, amar prakton mukhyamantri, তেওঁ কি কৰিছিলে প্ৰথমবাৰৰ বাবে হেলিপৰ্টৰ ইনগুৰেট অৰ্থাৎ শুভাৰম্ভ কৰিছে ঠিক আছে কোনখন ডিস্ট্ৰিক্টত কৰিছে মাজুলী হেলিপৰ্ট কি হয় যত হেলিকপ্টাৰ ল্যান্ড কৰা হয় টেক অফ কৰা হয় হেতু ঠাই হয় হেলিপৰ্ট আমাৰটো হেলিপৰ্ট নাছিলে অসমত প্ৰথমবাৰৰ কাৰণে মাজুলীত এই হেলিপৰ্টৰ কি কৰিছে ইনগুৰেশনটো কৰিছে এতিয়া common কথা আৰু জানি থাং this heliport was built in Kerala gaon of Majuli district or Kerala gaon এই heliport to নিৰ্মাণ কৰা হৈছে and this heliport was built with an aim to boost tourism in Majuli which is the largest river island in world গটিকে worldৰ যিখন largest river island আছে অৰ্থাৎ মাজুলী so মাজুলীৰ যাতে tourism to encourage কৰিব পাৰো enhance কৰিব পাৰো তাৰ কাৰণে এই heliport টো কি কৰা হৈছে build কৰা হৈছে move to the next one On 25th January 2021, how many children were awarded the Pradhan Mantri Rashtriya Bal Puraskar? 25 January 2021 চনত কিমানজন চিলড্ৰেনক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ এই পুৰস্কাৰটো দিয়া হৈছিল এৱাৰ্ড কৰা হৈছিল ঠিক আছে সো 32 চিলড্ৰেনক দিয়া হৈছিল এটা 32 চিলড্ৰেন কোনবোৰ ক্যাটাগৰীৰ ওপৰত দিয়া হয় অকমান চাই লওঁ Pradhanmantri Rashtriya Bal Puraskar is a civilian honor in India. Okay, এটা civilian honor হয় ভাৰতবৰ্ষৰ for the children. He সকল childrenৰ কাৰণে with exceptional abilities in the field of innovation. যি সকলৰ এটা exceptional ability আছে innovationৰ ক্ষেত্ৰত হ'ব পাৰে sports, arts and culture, scholastic, social service, bravery. ঠিক আছে সো এনেকুৱা ফিল্ডত যিবোৰ exceptional children আছে সেইবোৰক এই বঁটাটো প্ৰদান কৰা হয় এই বছৰ আমাৰ অসমৰ পৰা এজনে এই বঁটাটো লাভ কৰিছে among 32 চিলড্ৰেনৰ ভিতৰত এজন চিলড্ৰেন আমাৰ অসমৰ পৰা আছে হেজনৰ নাম হৈছে the name of awardee of us from Assam in 2021 is Tanuj Samadar আৰু Tanuj Samadarক দিয়া হৈছিল in the field of art and culture okay মনত ৰাখিবা This award was first given in the year 1996 ত প্ৰথমবাৰৰ বাবে এই এৱাৰ্ডটো দিয়া হৈছিল okay move to the next one Which state hosted the 51st International Film Festival of India? Kunkhon state host korise.
সেইখন ষ্টেটখনৰ নাম হৈছে গোৱা ঠিক আছে সো ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া ৱাজ হেল্ড কেতিয়া হৈছে ডেটটো মনত ৰাখিবা 16 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে হৈছে ক'ত হৈছে এট শ্যাম প্ৰসাদ ষ্টেডিয়াম নিয়াৰ পঞ্জি ইন গোৱা ওকে কিমান নম্বৰ হেতু মনত ৰাখি থবা কোনখন ষ্টেটে হোষ্ট কৰিছে ঠিক আছে আৰু কেতিয়া ডেটটো কেতিয়া কিমানৰ পৰা কিমানলৈ হৈছে মুভ টু দ্য নেক্সট ওয়ান on 19 January 2021 Union Culture Ministry announced that January 23 birth anniversary of Subhash Chandra Bose would be celebrated as আমি সকলোৱে জানো 23 জানুৱাৰী নেতাজী দিৱস হিচাপে আমি পালন কৰো সুভাষ চন্দ্ৰ বসুৰ কি হয় বাৰ্থ এনিভাৰ্সাৰী হয় এতিয়া আমাক কোৱেশ্চনটো সুধিছে যে এই যেটো January 23 birth anniversary of Subhash Chandra Bose would be celebrated as কি দিৱস হিচাপে নেতাজী দিৱসটো কি দিৱস হিচাপে পালন কৰা হ'ব ঠিক আছে আৰু হেইটো দিৱসটোৰ নাম হৈছে পৰাক্ৰমা দিৱস অৰ্থাৎ এই বছৰ যেটো 19 জানুৱাৰীত সিদ্ধান্তটো লৈছে যে 23 জানুৱাৰীত আমি যেটো নেতাজী দিৱস হিচাপে পালন কৰো হেইটুক আমি এটা নতুনকৈ নাম দিছো পৰাক্ৰমা দিৱস হিচাপে আজিৰ পৰা কি কৰা হ'ব সেলিব্ৰেট কৰা হ'ব ঠিক আছে So in order to honor and remember the great freedom fighter for his noble deeds every year the birth anniversary of Netaji to be marked as Parakrama Divas so amar jijon freedom fighter নেতাজী সুভাষ চন্দ্ৰ বোস তেওঁ যিখিনি কাম কৰিছে সেইখিনিক ৰিমেম্বাৰ মনত কৰিবৰ কাৰণে অনাৰ দিবলৈ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ তেওঁৰ বাৰ্থ এনিভাৰ্সাৰীটো পৰাক্ৰমা দিৱস হিচাপে সেলিব্ৰেট কৰা হ'ব এটো 19 জানুৱাৰী 2021 ত ডিসিশনটো লৈছে অৰ্থাৎ 2021 ৰ পৰা Last question, to which of the former Chief Justice of India did the center accord the top category Z+ VIP security cover recently? So, kunjon prakton Chief Justice, ভাৰতবৰ্ষৰ Chief Justice কি কৰা হৈছিলে সৰকাৰে Z+ অৰ্থাৎ সেন্ট্ৰাল গভৰ্নমেন্টে Z+ সিকিউৰিটি প্ৰদান কৰিছে আৰু তেওঁ কোন হয় আমাৰ ফৰ্মাৰ চিফ জাস্টিস ৰঞ্জন গগৈ ঠিক আছে সো এও হৈছে আমাৰ ফৰ্মাৰ চিফ জাস্টিস ঠিক আছে এতিয়া ৰঞ্জন গগৈ কিহৰ কাৰণে দিয়া হৈছিলে ৰঞ্জন গগৈ কারেন্টলি এই ৰাজ্যসভা মেম্বাৰ তেওঁ এতিয়া ৰাজ্যসভাৰ এজন মেম্বাৰ হয় ঠিক আছে হেতু মনত ৰাখি থবা তাৰপিছত the security had been provided in anticipation of threat to him following the Arodhya facted Arodhyaৰ যেটো সিদ্ধান্ত অৰ্থাৎ ৰাম মন্দিৰ নিৰ্মাণৰ যেটো সিদ্ধান্ত লোৱা হৈছে হেতুৰ ওপৰত বেছ কৰি তেওঁক Z+ সিকিউৰিটিটো প্ৰদান কৰা হৈছে সো ৰঞ্জন গগৈ আছিল আমাৰ ফৰ্মাৰ চিফ জাস্টিস ঠিক আছে আগৰ চিফ জাস্টিস আছিল ৰঞ্জন গগৈ আৰু বৰ্তমান চিফ জাস্টিসৰ নাম কি NV ৰামানা যেটো মই আগৰ ভিডিওটোত কৈছো ঠিক আছে So these are for today's class. Ajir class to ami eketa one liner current affairs discuss korisu. These are very important for current upcoming exam, any competitive exam. Okay. So the video to bhal paisa like and share koriba. Tumar friends or majot share koriba. Aru channel to subscribe koribo. Abahoriba. Thank you.